এয়া হত্যাকাণ্ড নেকি? কোনে দিছিল জুবিনক পেৰাগ্লাইডিঙৰ অনুমতি? মৃগী ৰোগত আক্ৰান্তই নাপায় স্কুবা ডাইভিঙৰ অনুমতি। তথাপি জুবিনে কৰিছিল স্কুবা ডাইভিং। নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত কিয় নিছিল জুবিনক? অচিনাকি দেশৰ এখন হাস্পতালৰ মৰ্গত অচিন লোকৰ সৈতে শুই আছে নিথৰ জুবিন গাৰ্গ। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িক ৰূপত এই পৃথিৱীত নাই। আমি বিশ্বাস কৰিব নোৱাৰিলেও এয়াই সত্য। কিন্তু কথাটো হৈছে স্কুবা ডাইভিঙৰ দৰে বিপজ্জনক ক্ৰিয়াৰ বাবে জুবিনক কোনে অনুমতি দিলে? যোৱা 4 বছৰ মৃগী ৰোগত আক্ৰান্ত হৈ থকা জুবিনে কেনেকৈ পানীত নামি পেৰাগ্লাইডিং কৰিবলৈ সুবিধা পালে? ছিংগাপুৰ চৰকাৰৰ নিয়ম অনুসৰি হৃদৰোগত আক্ৰান্ত লোকসকলকেই স্কুবা ডাইভিং কৰিব নোৱাৰে। এজমা বা হাঁপানীত আক্ৰান্তসকলেও পেৰাগ্লাইডিং কৰাত বাধা আছে। একেদৰেই মৃগী ৰোগত আক্ৰান্তসকলেও স্কুবা ডাইভিং কৰিব নোৱাৰে। তেওঁলোকে ইচ্ছা কৰিলেও প্ৰশাসনে অনুমতি নিদিয়ে। কাৰণ সাগৰত নমাৰ পূৰ্বে সকলো ডাইভাৰৰেই স্বাস্থ্য পৰীক্ষা কৰা হয়। সেইদৰে হাই প্ৰেছাৰ থাকিলেও স্কুবা ডাইভিং কৰাত বাধা দিয়া হয়। ছিংগাপুৰ চৰকাৰৰ নিয়ম অনুসৰি কোনো লোকে সুৰাপান কৰিলেও স্কুবা ডাইভিং কৰিব নোৱাৰে। সেইবাবে ডাইভিঙৰ পূৰ্বে পৰীক্ষা কৰা হয়। কিন্তু জুবিনৰ এনে পৰীক্ষা কিয় কৰা নহল? কোনোবাই নৰ্থ ইষ্ট ফেষ্টিভেল পাতি বেপাৰ কৰিলে, পৰিণামত অসমে হেৰুৱালে মুক্তা। সাগৰতলিত অসমৰ মুক্তা ডুব গ'ল। কোনোবাই অসুস্থ জুবিনক টানি আজুৰি নি টকা ঘটিলে। তাৰ পৰিণাম অসমীয়াই ভোগ কৰিলে। ব্ৰহ্মপুত্ৰ হোৱা হলে জুবিনক কিজানি ঘূৰাই দিলেহেঁতেন। অসমৰ প্ৰাণৰ আপোন জুবিনে সমাধিৰ বাবেই বাছি ললে ছিংগাপুৰৰ সাগৰক। তেওঁ তাহানিতে গাইছিল সাগৰতলিত শোৱাৰ মনৰ কথা। কিন্তু আমি তেওঁক পাহৰিব নোৱাৰো। জুবিন যে নাই সেইটো মানি ল'ব নোৱাৰো। এয়া হত্যাকাণ্ড নেকি? কোনে দিছিল জুবিনক পেৰাগ্লাইডিঙৰ অনুমতি? মৃগী ৰোগত আক্ৰান্তই নাপায় স্কুবা ডাইভিঙৰ অনুমতি। তথাপি জুবিনে কৰিছিল স্কুবা ডাইভিং। নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত কিয় নিছিল জুবিনক? অচিনাকি দেশৰ এখন হাস্পতালৰ মৰ্গত অচিন লোকৰ সৈতে শুই আছে নিথৰ জুবিন গাৰ্গ। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িক ৰূপত এই পৃথিৱীত নাই। আমি বিশ্বাস কৰিব নোৱাৰিলেও এয়াই সত্য। কিন্তু কথাটো হৈছে স্কুবা ডাইভিঙৰ দৰে বিপজ্জনক ক্ৰিয়াৰ বাবে জুবিনক কোনে অনুমতি দিলে? যোৱা 4 বছৰ মৃগী ৰোগত আক্ৰান্ত হৈ থকা জুবিনে কেনেকৈ পানীত নামি পেৰাগ্লাইডিং কৰিবলৈ সুবিধা পালে? ছিংগাপুৰ চৰকাৰৰ নিয়ম অনুসৰি হৃদৰোগত আক্ৰান্ত লোকসকলকেই স্কুবা ডাইভিং কৰিব নোৱাৰে। এজমা বা হাঁপানীত আক্ৰান্তসকলেও পেৰাগ্লাইডিং কৰাত বাধা আছে। একেদৰেই মৃগী ৰোগত আক্ৰান্তসকলেও স্কুবা ডাইভিং কৰিব নোৱাৰে। তেওঁলোকে ইচ্ছা কৰিলেও প্ৰশাসনে অনুমতি নিদিয়ে। কাৰণ সাগৰত নমাৰ পূৰ্বে সকলো ডাইভাৰৰেই স্বাস্থ্য পৰীক্ষা কৰা হয়। সেইদৰে হাই প্ৰেছাৰ থাকিলেও স্কুবা ডাইভিং কৰাত বাধা দিয়া হয়। ছিংগাপুৰ চৰকাৰৰ নিয়ম অনুসৰি কোনো লোকে সুৰাপান কৰিলেও স্কুবা ডাইভিং কৰিব নোৱাৰে। সেইবাবে ডাইভিঙৰ পূৰ্বে পৰীক্ষা কৰা হয়। কিন্তু জুবিনৰ এনে পৰীক্ষা কিয় কৰা নহল? কোনোবাই নৰ্থ ইষ্ট ফেষ্টিভেল পাতি বেপাৰ কৰিলে, পৰিণামত অসমে হেৰুৱালে মুক্তা। সাগৰতলিত অসমৰ মুক্তা ডুব গ'ল। কোনোবাই অসুস্থ জুবিনক টানি আজুৰি নি টকা ঘটিলে। তাৰ পৰিণাম অসমীয়াই ভোগ কৰিলে। ব্ৰহ্মপুত্ৰ হোৱা হলে জুবিনক কিজানি ঘূৰাই দিলেহেঁতেন। অসমৰ প্ৰাণৰ আপোন জুবিনে সমাধিৰ বাবেই বাছি ললে ছিংগাপুৰৰ সাগৰক। তেওঁ তাহানিতে গাইছিল সাগৰতলিত শোৱাৰ মনৰ কথা। কিন্তু আমি তেওঁক পাহৰিব নোৱাৰো। জুবিন যে নাই সেইটো মানি ল'ব নোৱাৰো। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।